নমস্কাৰ সকলো নিশ্চয় কুশলে আছে সকলোকে দীপাৱলীৰ শুভকামনা জ্ঞাপন কৰিছো আৰু আজি আপোনালোকলৈ আগবঢ়াই দিবলৈ বিচাৰিছো ইংৰাজী ব্যাকৰণৰ সৰুৰা দুটিমান কথা ইতিমধ্যে বহুকেইজন শিক্ষাৰ্থীয়ে বা আমাৰ বহুকেইজন শুভাকাংক্ষী আমাক এটা কথা অনুৰোধ কৰিছিল যে যিমান পাৰো কিমান যাতে প্ৰিপজিশন আমাৰ ইউটিউব চেনেলৰ যোগেদি সকলোলৈকে আগবঢ়াও যিহেতু এই প্ৰিপজিশনখিনি কেৱল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বুলিয়ে নহয় যে যিকোনো কম্পিটিটিভ এক্সামত বহিবৰ কাৰণেও তেখেতলোকৰ প্ৰয়োজন হ'ব আৰু আজি এই কাৰণে আমি প্ৰিপজিশনৰ দুটামান নতুন কথা আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছো ইতিমধ্যে আমি কেইবাটাও প্ৰিপজিশন আগবঢ়ালো সেইখিনি আপোনালোকে আমাৰ প্ৰিভিয়াস যিবিলাক আমাৰ ভিডিঅ' আছিল বা অডিঅ' আছিল সেইবিলাকত আপোনালোকে বিচাৰিলে নিশ্চয় পাব আৰু আমাৰ চেনেলটোক আপোনালোকে যথেষ্ট মৰম দিছে সেই কাৰণে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আমি সকলোৱে জানো যে কেতিয়াবা নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব সেইবিলাকৰ লগত কিছুমান প্ৰিপজিশন বহে সেই প্ৰিপজিশন বিলাক বহি এটা বিশেষ অৰ্থ প্ৰকাশ কৰে আৰু সেই প্ৰিপজিশনটো যদি প্ৰপাৰলি ব্যৱহাৰ কৰা নহয় তেতিয়া হলে কি হ'ব আপোনাৰ অৰ্থটো সম্পূৰ্ণ উলুটা হৈ যাব সাপোজ মই এটা উদাহৰণ দিছো যে কল ইন আৰু কল অন কল ইন মানে মাতি পঠিওৱা আৰু কল অন মানে লগ পোৱা কিন্তু তাত যদি ইনৰ ঠাইত আমি অন লিখো অনৰ ঠাইত যদি আমি ইন বহাও তেতিয়া হলে সম্পূৰ্ণ অৰ্থটো সলনি হৈ যাব গতিকে আমি যত উপযুক্ত প্ৰিপজিশন বহুৱাই সম্পূৰ্ণ এটা অৰ্থ প্ৰকাশ কৰিম হেতুকে এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন বুলি কোৱা হয় আজি মই তেনেকুৱা কেইটামান প্ৰিপজিশনৰ ইয়াত উদাহৰণ দিম ঠিক আছে আমি সকলোৱে শুনিছো যে ডি আই ই ডাই ডাই মানে মৃত্যু হোৱা আমি সকলোৱে শুনিছো ডাই মানে মৃত্যু হোৱা এতিয়া ডাইৰ পিছত আমি কেতিয়াবা অব প্ৰিপজিশন দিও ডাই অব কেতিয়াবা আমি দিও ডাই ইন কেতিয়াবা আমি দিও ডাই ফৰ কেতিয়াবা দিও ডাই বাই আৰু কেতিয়াবা দিও ডাই ফ্ৰম এটা কথা হল যে ডাই মানে মৃত্যু আমি সকলোৱে জানো আৰু এই ডাই পিছত বহা আটাইকেইটা প্ৰিপজিশন ডাই অব ডাই ইন ডাই ফৰ ডাই বাই ডাই ফ্ৰম আটাইকেইটাই মৃত্যু ঘটাৰ কথাই কৈছে আটাইকেইটা ডাই অব ডাই ইন ডাই ফ্ৰম ডাই অব বা ডাই বাই যিয়ে নহওক লাগিলে আটাইকেইটাই মৃত্যু হোৱাৰ কথাটোকে ইয়াত আমাক অৱগত কৰিছে এতিয়া কথা হ'ল যে ডাই অবটো কেনেকৈ বা ক'ত আমি ব্যৱহাৰ কৰোঁ বা ডাই ইনটো ক'ত বা কেনেকৈ আমি ব্যৱহাৰ কৰোঁ এতিয়া আমি ক'বলৈ বিচাৰিছো প্ৰথম ডাই অবৰ বিষয়ে ডি আই ই ডাই ও এফ অব ডাই অব ও ডবল এফ হলে অফ হয় আৰু ও এফ হলে অব হয় গতিকে এইটো ডাই অব গতিকে ডাই অব আমি ক'ত ব্যৱহাৰ কৰোঁ where can we use die of or what is the meaning of die of die of কি বুজাইছে বা die of আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰো তাৰ এটা মই প্ৰথম উদাহৰণ দিবলৈ বিচাৰিছো die of মানে মৃত্যু ঘটা আৰু die in মানে মৃত্যু ঘটা বা আটাইকেইটা মৃত্যু ঘটা কথাই বুজায় এতিয়া die of কেনেকৈ মৃত্যু হলে বুজায় die of বুজায় বেমাৰত মানুহৰ মৃত্যু হোৱাৰ কথা বুজায় এজন ব্যক্তি যদি ৰোগাক্ৰান্ত হৈ মৃত্যুবৰণ কৰে বা কোনো এটা ৰোগ কাৰণ হৈ যদি তেখেতৰ মৃত্যু হয় তেতিয়াহলে তাত আমি ডাই অফ কম যেনে হি ডাইড অফ কলেৰা আজিকালি কলেৰাটো ইমান নহয় গতিকে মই কলেৰাৰ নাম লৈছো বেলেগ বেমাৰৰ নাম ললে হয়তো আমাৰ মনত আশংকা বা শংকা আহিব পাৰে এতিয়া মই ক'বলৈ বিচাৰিছো যে ডাই অব হি ডাইড অফ কলেৰা তাৰ কলেৰাত মৃত্যু ঘটিছিল অৰ্থাৎ কোনো এজন ব্যক্তি যদি বেমাৰত মৃত্যুবৰণ কৰে তেতিয়াহলে আমি তাত ডাই অফ ব্যৱহাৰ কৰিম
মই বেছি বাক্যৰ উদাহৰণ দিবলৈ বিচৰা নাই কাৰণ বেছিকৈ কৈ থাকিলে এইটো মনোটনাছ হৈ যায়, আমনিদায়ক হৈ যায়। এতিয়া মই নেক্সট কম ডাই ইন। ডাই ইনে কি বুজায়? ডাই ইন মানে মৃত্যু হোৱা, কিন্তু ডাই ইন এই ডাই ইনটোৱে বুজায় যে কোনো এজন ব্যক্তি যদি দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে তেতিয়াহ'লে তাত আমি ডাই ইন প্ৰয়োগ কৰিম। এতিয়া কৰোনাত যিমান মানুহে দেহাৱসান ঘটিলে, যিমান মানুহৰ লকডাউন খুলি থকা হ'লে তাতকৈ দুৰ্ঘটনাত বেছি মানুহৰ জীৱনৰ অৱসান ঘটিলেহেঁতেন। এতিয়া কিমান সৰু সৰু ল'ৰাবোৰ দুৰ্ঘটনাত পতিত হৈ আমাৰ মাজৰ পৰা হেৰাই গৈছে, এইটো অতিকে পৰিতাপৰ কথা। গতিকে এইখিনিতে মই অভিভাৱকসকলক কৰজোৰে এটা কথা অনুৰোধ জনাইছোঁ যে আপোনালোকৰ হাতত টকা পইচা থাকিলে বুলিয়েই বা আপোনাৰ সন্তানটোৱে দাবী কৰিলে বুলিয়েই আপোনালোকে কিন্তু কেতিয়াও তেওঁলোকৰ ফুল কোমলীয়া বয়সতে হাতত মটৰ চাইকেলৰ চাবি তুলি নিদিব। এজন যুৱক 18 বছৰ বয়স হোৱাৰ আগত তেওঁ শাৰীৰিকভাৱে বা মানসিকভাৱে প্ৰকৃততে কি নহয় যে তেওঁ যোগ্য হৈ নুঠে, আচলতে সম্পূৰ্ণ 100% সক্ষম হৈ নুঠে। আৰু সেইকাৰণে তেওঁলোকৰ সেই কোমল মনটোৱে আচলতে কেনেকৈ এখন মটৰ চাইকেল চলাব লাগে, কি কৰিব লাগে, সেই কথাখিনি তেওঁলোকৰ মগজুৱে মানে সম্পূৰ্ণৰূপে কেপচাৰ কৰিব নোৱাৰে। ধৰক এখন বাইক চলাই যাওঁতে তেওঁ এক্সেলেটৰ পকাব লাগিব, গিয়াৰ লগাব লাগিব, ক্লাচ ধৰিব লাগিব, সেই গোটেইখিনি কথা আচলতে একেটা সময়তে ব্ৰেইনটোৱে কি কৰিব নোৱাৰে যে কভাৰ কৰিব নোৱাৰে, যাৰ কাৰণে তেওঁলোকে দুৰ্ঘটনাত পতিত হ'বলগীয়া হয়। গতিকে যিসকল আপোনালোকৰ সন্তানৰ 18 বছৰ বয়স হোৱা নাই তেখেতলোকক কিন্তু কেতিয়াও আপোনালোকে মটৰ বাইকৰ চাবি নিদিব বা স্কুটিও নিদিব। আৰু তেওঁলোকৰ 18 বছৰ পাৰ হৈ যোৱাৰ পিছত যেতিয়া দিব তেওঁলোকক বুজাই দিব যে কেতিয়াও নিয়ন্ত্ৰণহীনভাৱে আচলতে এই মটৰ বাইক বা যিকোনো স্কুটাৰ, স্কুটি, গাড়ী একো যে চলাব নালাগে। আৰু বাক্য এটা আছেই নহয়, কেয়াৰলেছনেছ কজেছ এক্সিডেণ্ট, যে অসাৱধানতাই আচলতে দুৰ্ঘটনা সংঘটিত কৰে। আৰু এই কথাটো এইকাৰণে কৈছোঁ যে আমি চকুৰ আগতে দেখিছোঁ যে যোৱা দুৰ্গা পূজাত, এই আজি কেইটামান দিনৰ আগতে যে দুৰ্গা পূজা হৈ গৈছে, তাত অল আছামত 500 এক্সিডেণ্ট হৈছে, 500 এক্সিডেণ্ট। গতিকে ভাবি চাওকচোন যে দুৰ্ঘটনাই কেনেকৈ মানুহৰ অকালতে জীৱন আচলতে শেষ কৰি পেলাইছে, জীৱন পংগু কৰি পেলাইছে। বাৰু যি কি নহওক, এতিয়া এই দুৰ্ঘটনাৰ কথাখিনি আমি কিয় ক'লোঁ যে ডাই ইন শব্দটো দুৰ্ঘটনাৰ লগত জড়িত। কোনো এজন ব্যক্তি যদি দুৰ্ঘটনাত পতিত হৈ তেওঁৰ মৃত্যু ঘটে তেতিয়াহ'লে হ'ব ডাই ইন। অ'কে, হি ডাইড ইন এন এক্সিডেণ্ট। আকৌ কৈ দিছোঁ, হি ডাইড ইন এন এক্সিডেণ্ট। তেওঁ এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছিল। গতিকে ডাই ইনে বুজায় কোনো এজন ব্যক্তি দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰাৰ কথা। অ'কে, সেইটো ডাই ইন তাত ব্যৱহাৰ হয়। হি ডাইড ইন এন এক্সিডেণ্ট। এতিয়া ডাই অফ ক্লিয়াৰ হ'ল, ডাই অফে বেমাৰত কোনো এজন ব্যক্তিৰ মৃত্যু ঘটাৰ কথা বুজায়, আৰু ডাই ইনে দুৰ্ঘটনাত পতিত হৈ কোনো এজন ব্যক্তিৰ মৃত্যু ঘটাটো বুজায়। এতিয়া আহিলে ডাই ফৰ। ডাই ফৰ মানে হকে, কিবা এটা নবুল কামৰ হকে, মহান কামৰ হকে যদি এজন ব্যক্তিৰ মৃত্যু ঘটে, আমি মহান কাম বুলিয়ে কৈছোঁ, তেতিয়াহ'লে সেইটো ডাই ফৰ হ'ব। যেনে ভগত সিং ডাইড ফৰ হিজ কাণ্ট্ৰি, মনিৰাম দেৱান ডাইড ফৰ হিজ মাদাৰলেণ্ড। ভগত সিঙে তেওঁৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিলে, বা মনিৰাম দেৱানে নিজৰ মাতৃভূমিৰ কাৰণে মৃত্যুবৰণ কৰিলে। নিজৰ দেশ বা মাতৃভূমি একেটাই অৰ্থ। গতিকে যেতিয়া কোনো এজন ব্যক্তিয়ে নিজৰ দেশৰ কাৰণে মৃত্যু ঘটিব বা তেওঁ নিজক আচলতে মানে আত্মত্যাগ কৰিব বা তেওঁৰ প্ৰাণ দিব, সেইটোকে আমি কি ক'ম? ডাই ফৰ। DIE ডাই, FR ফৰ। তিনিটা ক্লিয়াৰ হ'ল। এতিয়া চতুৰ্থটোলৈ আহিছোঁ আমি, ডাই বাই। আচলতে ডাই বাইটো মোৰ ক'বলৈকে মন নাযায়, কাৰণ ডাই বাইটো হৈছে আচলতে মানে এক মহাপাপ, যিটো মহাপাপ, আত্মহনন যিটো কৰে, যে কিমান পুণ্যৰ ফলত আচলতে এজন ব্যক্তিয়ে নিজৰ এটা জীৱন পায় এই পৃথিৱীত, সেই কথাষাৰ আচলতে উপলব্ধি কৰিব নোৱাৰা ব্যক্তিসকলে, নিজক ভাল পাব নোৱাৰা ব্যক্তিসকলেহে কিন্তু এনে
কাণ্ড সংঘটিত কৰে অৰ্থাৎ মই ক'বলৈ বিচাৰিছোঁ যে দায় বায়ে বুজায় যে কোনো এজন ব্যক্তি যদি আত্মহত্যাৰ দ্বাৰা মৃত্যু হয় বা কোনো এজন ব্যক্তিয়ে যদি আত্মহনন কৰে তেতিয়া দায় বায় ব্যৱহাৰ হয় যেনে হি ডাইড বাই কমিটিং সুইচাইড হি ডাইড বাই কমিটিং সুইচাইড অৰ্থাৎ তেওঁ আত্মহত্যা কৰি মৃত্যুবৰণ কৰিলে ওকে হি ডাইড বাই কনজিউমিং পয়জন হি ডাইড বাই কনজিউমিং পয়জন হি বি খাই আত্মহত্যা কৰিলে এই যে সুইচাইড বা আত্মহত্যা কৰাৰ ক্ষেত্ৰত ডাই বাই ব্যৱহাৰ হয় আমি চাৰিটা গম পালো ডাই অফ মনত পেলাওক কিহত মৃত্যু হোৱা বুলি ক'লো মনত পেলাওকচোন ডাই অফে কোনো বেমাৰত আক্ৰান্ত হৈ যদি ব্যক্তিৰ মৃত্যু ঘটে ডাই অফ তাৰপিছত আমি কৈছে ডাই ইন সেইটো মনত পেলাওক ডাই ইনে কি বুজাইছিলোঁ আমি এতিয়া মনত পেলাওক ডাই ইন মানে এই যে মই ক'লো এক্সিডেণ্টৰ কথা কৈছোঁ এক্সিডেণ্ট বা দুৰ্ঘটনাত পতিত হৈ কোনো এজন ব্যক্তিৰ যদি মৃত্যু ঘটে সেইটো ডাই ইন ডাই ফৰ কোনো এজন ব্যক্তি যদি ধৰক এটা নোবেল কজ কোনোবা এটা মহান কামৰ কাৰণে মৰিছে বা যিকোনো এটা কাৰণে মৰিছে দেশৰ কাৰণে তেওঁৰ মৃত্যু ঘটিছে সেইটো ডাই ফৰ তাৰপিছত আমি ক'লো ডাই বাই মই ডাই বাই বুলি ক'বলৈ যাওঁতে কৈছোঁ যে এইটো এটা খুব মহাপাপৰ কথা আমি ক'বলৈ লৈছোঁ ডাই বাই কোনো এজন ব্যক্তিয়ে যদি আত্মহত্যা কৰি মৃত্যুবৰণ কৰে তেতিয়াহ'লে তাত ডাই বাই প্ৰয়োগ হয় কি বুলি ক'লো ডাই বাই ওকে যেনে হি ডাইড বাই কমিটিং সুইচাইড আত্মহত্যাটো এটা বৰ ডাঙৰ মানসিক ৰোগ আচলতে মানসিক ব্যাধি আচলতে মানুহ খুব ব্যস্ত হৈ থাকিব লাগে কেতিয়াও হতাশা মনলৈ আনিব নালাগে যেতিয়া হতাশা কোনো এজন ব্যক্তিয়ে মনলৈ নানিব তেতিয়াই তেওঁ আচলতে জীৱনটো উদযাপন কৰিব পাৰিব আৰু দেয়াৰ ইজ নথিং বেটাৰ দেন এ বিজি লাইফ এটা ব্যস্ত জীৱনতকৈ মানুহৰ আৰু আন একো নাই গতিকে মানুহ ব্যস্ত হৈ থকাটো বেটাৰ নহয় ইট ইজ দ্য বেষ্ট ৱে অফ অবজাৰ্ভিং লাইফ জীৱন উদযাপন কৰাৰ এইটো আটাইতকৈ মানে বেষ্ট ৱে হয় তাৰপিছতে আমি ক'ম ডাই ফ্ৰম এইটো এটা খুব ইম্পৰ্টেণ্ট সকলোৱে শুনি ল'ব ডাই ফ্ৰমটোৱে কি বুজায় ডাই ফ্ৰমটোৱে বুজায় কিবা এটাৰ পৰা যদি প্ৰতিক্ৰিয়া হৈ এজন ব্যক্তিৰ মৃত্যু ঘটে চাওক খোৱাটো ভাল গাখীৰ খোৱা ভাল কিন্তু অতিমাত্ৰা গাখীৰ খালেও এজন মানুহৰ মৃত্যু ঘটিব পাৰে মানে তাৰ পৰা এটা পাৰ্শ্বক্ৰিয়া হ'ব পাৰে বা প্ৰতিক্ৰিয়া হ'ব পাৰে তাৰ পৰা তেওঁৰ মানে মৃত্যু ঘটিব পাৰে কিন্তু গাখীৰ খাই মানুহৰ মৃত্যু ঘটা খুব কমেই আমি পাইছোঁ যদি ফুড পয়জন হৈ যায় বেলেগ কথা এতিয়া চাওক ডাই ফ্ৰমটো ক'ত ব্যৱহাৰ হয় মই তাৰ এটা এক্সাম্পল দি দিছোঁ হি ডাইড ফ্ৰম অভাৰৱৰ্ক তেওঁ মানে অতিমাত্ৰা পৰিশ্ৰম কৰাৰ কাৰণে তেওঁৰ মৃত্যু ঘটিলে বা হি ডাইড ফ্ৰম হাৰ্ড ৱৰ্ক যে অতিমাত্ৰা তেওঁ মানে কঠোৰ পৰিশ্ৰম কৰাৰ কাৰণে তেওঁৰ মৃত্যু ঘটিলে ডাই ফ্ৰম আৰু ইটো আমি আৰু এটা যদি এক্সাম্পল দিওঁ আমি ক'ব পাৰোঁ যে হি ডাইড ফ্ৰম অভাৰ ড্ৰিংকিং এই কথাটো যে ক'বই লাগে অভাৰ ড্ৰিংকিঙৰ কথাটো এতিয়া বানপানীত নৈত মানুহ পৰি পেলাই পানীত পৰি মানুহৰ যিমান মৃত্যু ঘটিছে তাতোতকৈ ভদকা বা ৱাইন বা লিকাৰ অৰ্থাৎ কৈ দিছোঁ আৰু যে সুৰাৰ গিলাচত পৰি কিন্তু তাতকৈ বেছি মানুহৰ মৃত্যু ঘটিছে মই এইটো ক'বলৈ বিচৰা নাই যে মানুহজন সুৰাৰ গিলাচত পৰি গৈছে উশাহ ল'ব পৰা নাই সেইটো কোৱা নাই মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে মদৰ প্ৰতি আসক্ত হৈ সুৰাৰ প্ৰতি আসক্ত হৈ আচলতে সুৰাপান কৰি বেছি মানুহৰ মৃত্যু ঘটিছে ঠিক আছে গতিকে আমি ক'ব পাৰোঁ যে হি ডাইড ফ্ৰম অভাৰ ড্ৰিংকিং তেওঁ অতিমাত্ৰা সুৰাপান কৰাৰ কাৰণে তেওঁৰ মৃত্যু ঘটিলে গতিকে এতিয়া চাওক এতিয়া যিটো পৰিস্থিতি আহিলে না আমি ৱাইন শ্বপ বন্ধ কৰিবগৈ পাৰিম না আমি ইলিগেল ফৰেন লিকাৰবিলাক আমি বন্ধ কৰিব পাৰিম ফৰেন লিকাৰ বুলিয়ে নকওঁ আমি লোকেল লিকাৰেই হওক বা ফৰেন লিকাৰেই হওক আমিতো মানে কি কৰিব নোৱাৰোঁ সেইবিলাক বন্ধ কৰিব নোৱাৰোঁ কাৰণ মানে আইনে অৰ্থাৎ চৰকাৰে কাৰোবাক পাছ দিছে ব্যৱসায় কৰিবৰ কাৰণে আৰু কোনোবাই মানে
নকওঁ আৰু যে যাক হাতৰ মুঠি ৰাখিব লাগে ৰাখি লৈ এই ব্যৱসায়বিলাক কৰিছে আমি সেইবিলাক ব্যৱসায় বন্ধ কৰিবলৈ গ'লে নিজৰ ৰিস্ক লোৱা হ'ব লাইফৰ তাৰ কাৰণে সকলোকে আমি এটাই অনুৰোধ জনাওঁ যে আমি নিজৰ সন্তানটিহঁতক আচলতে নিজৰ পৰিয়ালৰ মানুহখিনিক এইবিলাকৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু প্ৰতিটো পৰিয়ালে যেতিয়া এই সুৰাপান কৰাৰ পৰা নিজৰ পৰিয়ালটোক আঁতৰাই ৰাখিব নিজৰ সন্তানক আঁতৰাই ৰাখিব তেতিয়া নিজে আচলতে এই সুৰাৰ বিপণীসমূহ বন্ধ হৈ গুচি যাব আৰু সেই কাৰণে আপুনি চিকিৎসকৰ লগত কথা পাতক হস্পিটেলবিলাকলৈ যাওক যে কিমান পাৰ্চেন্টেজ মানুহ কেৱল সুৰাপান কৰি নিজৰ জীৱন আহুতি দিছে আহুতি বুলি নকওঁ ভাল কামতে আহুতি দিয়ে কিমানে মৃত্যুবৰণ কৰিছে আচলতে গতিকে মই এইটোৱে কথা কম আপোনালোকক যে এই ডাই ফ্ৰমটো আমি সকলোৱে মনত ৰখা উচিত যে হি ডাইড ফ্ৰম অভাৰ ড্ৰিংকিং মানে ঠাণ্ডা পানী গৰম পানী খোৱাৰ কথা কোৱা নাই এই যে ড্ৰিংকছ কৰে সেই ড্ৰিংকছ কৰাৰ কথাটো কৈছে মানে সুৰাপান কৰাৰ কথাটো কৈছে হি ডাইড ফ্ৰম অভাৰ ড্ৰিংকিং হি অতিমাত্ৰা মানে সুৰাপান কৰি মৃত্যুবৰণ কৰিলে বা তেওঁৰ মৃত্যু ঘটিলে আজি আপোনালোকৰ কাৰণে আমি ডাই অফ ডাই ইন ডাই বাই ডাই ফৰ আৰু ডাই ফ্ৰম সিৰিয়ালি ক'বলৈ গ'লে মই আকৌ কৈ দিছোঁ যে ডাই অফ ডাই ইন ডাই ফৰ ডাই বাই আৰু ডাই ফ্ৰম এই আটাইকেইটা আপোনালোকৰ কাৰণে আগবঢ়ালোঁ এইটো যদি এবাৰ ক্লিয়াৰলি মনত ৰাখে তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষা হলত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা হলত আৰু আমাৰ যিসকল মানে চাকৰি প্ৰাৰ্থী তেখেতলোকে ইণ্টাৰভিউ হলত কেতিয়াও এইটো খেলি মেলি নহয় গতিকে এইটো আপোনালোকে শুনিব আৰম্ভণিৰ পৰা শেষলৈকে শুনিব এইটো স্ক্ৰিপ্ট কৰি নাযাব আপোনালোকে শুনি ল'ব তাৰপিছতে আপোনালোকে এখন বহীত লিখি ল'ব আৰু যেতিয়া বহীত লিখি ল'ব সেইখিনি কথা আপোনালোকৰ চিৰদিনৰ কাৰণে মনত থাকি যাব সকলোকে ধন্যবাদ জনাইছোঁ ইয়াৰ পিছত আমি আকৌ এনেকুৱা কিছুমান আমাৰ যিবিলাক পাজুল লাগে তেনেকুৱা কিছুমান পাজুল লগা প্ৰিপজিশ্যন লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ধন্যবাদ জনাইছোঁ আৰু আমাৰ ইউটিউব চেনেলটো আপোনালোকে আগবঢ়াই নিব বুলি আশা কৰিলোঁ থেংক ইউ so much take care